হেল্ল' বন্ধুসকল, মই চাচলৰ পৰা কৈ আছোঁ। আজি আমালোকে ৰানিং কৰিলোঁ 32 মিটাৰ অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছোঁ। তোমালোকেও ৰানিং কৰি থাকিব। আজি ৰোডত আহিছোঁ ৰানিং কৰিবলৈ, গ্ৰাউণ্ডটো বেয়া হোৱাৰ কাৰণে। আৰু ৰানিঙৰ পিছত আমালোকে বহুতো এক্সাৰচাইজ কৰিছোঁ। তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া শুৰু কৰিলোঁ আমালোকৰ এক্সাৰচাইজবিলাক। হেল্ল' বন্ধুসকল, আজি আমালোকে ৰানিং কৰিলোঁ 32 মিটাৰ ৰানিং কৰিলোঁ আৰু সকলোৱে গ্ৰুপ হিচাপে কৰিলোঁ। আৰু ৰানিংটো কৰিলোঁ 32 মিটাৰ ৰানিং কৰিলোঁ। আজি ৰানিঙৰ পিছত আমালোকে সকলোৱে কৰিলোঁ হাই নিচ কৰিলোঁ এক্সাৰচাইজ, আৰু এইটো 3টা ষ্টপত কৰিলোঁ। 30টা ৰেপছত কৰিলোঁ, টোটাল 60টা ৰেপছ আমালোকে সকলোৱে কৰিলোঁ। এনেকৈ তোমালোকে কৰি থাকিব। আৰু এইবিলাক ড্ৰিলৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, আৰু তোমালোকৰ ভৰি যে শক্ত হ'বৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায়। আৰু ইয়াৰ লগতে আমালোকে এনেকুৱা যিবিলাক এক্সাৰচাইজ কৰি আছোঁ, এইবিলাক ট্ৰেইনিঙত বেছিক হিচাপে এইবিলাক কৰোৱা হয়। তোমালোকে এইবিলাক কৰি থাকিব। আৰু আমালোকে সকলোৱে পুছ-আপছ কৰিছোঁ। আৰু পুছ-আপছটো চেষ্টৰ কাৰণে অতি ইম্পৰ্টেণ্ট হৈ যায়। যদি তোমালোকে চেষ্ট বঢ়াব লাগে, অৰ্থাৎ যদি কোনো চেষ্ট কম আছে, তেনেহ'লে এইবিলাক পুছ-আপ ফ'ল' কৰিব পাৰে। আৰু এইবিলাক পুছ-আপ তোমালোকে ৰেগুলাৰ ঘৰতো কৰিব পাৰে, কাৰণ পুছ-আপ চেষ্টৰ কাৰণে অতি ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়। আৰু যিহঁতৰ মানে চেষ্ট বঢ়াব লাগে, পুছ-আপ অতি সোনকালে কৰিব লাগে। আৰু পুছ-আপটো হৈ গ'ল। আৰু পুছ-আপ হৈ যোৱাৰ পিছত আমালোকে কৰিলোঁ জাম্পিং জেক এক্সাৰচাইজ। আৰু এইটো কৰিলোঁ 3টা ষ্টেপত কৰিলোঁ। সকলোৱে 30টা কৰি ৰেপছ কৰিছোঁ। আৰু এইটো অলপকৈ দেখুওৱা হৈছে তোমালোকক, যাতে ভিডিঅ'টো অলপমান শ্বৰ্ট কৰি কৰিব পাৰোঁ। আৰু তোমালোকে এইবিলাক পুছ-আপছ কৰি থাকিব। আৰু আমালোকে এইবাৰ এক্সাৰচাইজবিলাক কৰি আছোঁ আমাৰ অসম পুলিচৰ কাৰণে। 3 অক্টোবৰ হ'ব বুলি ভাবিছোঁ। সেইকাৰণে তোমালোকে অতি সোনকালে এক্সাৰচাইজবিলাক কৰি থাকিব, ৰেগুলাৰ প্ৰেক্টিছ দিব, ৰানিংটো কৰিব, ৰানিঙৰ টাইমটো ইনক্ৰিজ কৰিব। আৰু এইবিলাক এক্সাৰচাইজ কৰিলে ৰানিঙৰ টাইমটো অতি সোনকালে ইনক্ৰিজ হৈ যাব। আৰু বন্ধুসকল, এইবিলাক এক্সাৰচাইজ নৰ্মেল এক্সাৰচাইজ হয়, এইবিলাক তোমালোকে কৰি থাকিবলৈ চেষ্টা কৰিব। আৰু এইটো এপছৰ কাৰণে এক্সাৰচাইজ হয়, আৰু এইটো সকলোৱে লগতে কৰিছোঁ। এইটো কৰাৰ পিছতে আজি যিটো এক্সাৰচাইজ আছিল, এইবিলাক সমাপ্ত কৰিছোঁ।